নগাঁও বিশেষ কাৰাগাৰত কয়দীৰ প্ৰতিবাদ। কাৰাগাৰ অধীক্ষক ৰাজু চৌধুৰীৰ বিৰুদ্ধে প্ৰতিবাদ। কয়দীলৈ ঘৰৰ পৰা অহা ধন আত্মসাৎ কৰাৰো অভিযোগ। কয়দীৰ পৰিয়ালৰ পৰা ধন দাবী কৰা বুলি গুৰুতৰ অভিযোগ চৌধুৰীৰ বিৰুদ্ধে। কাৰাগাৰত উপস্থিত হৈছে নগাঁৱৰ অতিৰিক্ত আয়ুক্ত। বৰ্তমান অতিৰিক্ত আয়ুক্ত উপস্থিত হোৱাৰ পাছতেই প্ৰতিবাদ বন্ধ কৰে কয়দীয়ে। এনকুৱাৰী চলি আছে, সেইকাৰণে এনকুৱাৰীটো শেষ হোৱাৰ পিছতে আমি আপোনালোকক ক'ব পাৰিম। এতিয়া এইখিনি নৰ্মেল চলি আছে, জেলৰ ভিতৰত কোনো প্ৰব্লেম নাই। হয়, অনখন উঠাই লৈছে আৰু যিখিনি অভিযোগ আছিল সেইটোৰ পৰা ডিচি ছাৰৰ এটা এনকুৱাৰী চলাব দিছে। আজি প্ৰাৰম্ভিক এটা চেকিং এটা এনকুৱাৰী হেয়াৰিং লোৱা হৈছে আৰু আগন্তুক সময়ত এনকুৱাৰীটো কমপ্লিট হ'লে আপোনালোকৰ কাৰাগাৰৰ অধীক্ষকৰ বিৰুদ্ধে আছিলে ন? কাৰাগাৰৰ ভিতৰতে ঘটনা কিছুমানৰ অধীক্ষকৰ বিৰুদ্ধে কাৰাগাৰৰ ভিতৰৰ ঘটনাক্ৰমৰ ওপৰতে কমপ্লেইনবোৰ কিছুমান আছে। এইটো এতিয়া এনকুৱাৰী এটা হ'ব। কেনেধৰণৰ ঘটনা সংঘটিত হৈছিল বুলি তেওঁলোকে জনাইছে আপোনাক? যিহেতু এতিয়া এনকুৱাৰীটো হ'ব, সেইকাৰণে আমি বেছি তথ্য আপোনালোকৰ লগত শ্বেয়াৰ কৰিব পৰা নাই। এবাৰ এনকুৱাৰীটো হৈ লওক, এতিয়া তথ্যখিনি আমি চবৰ লগত শ্বেয়াৰ কৰিব। ধন্যবাদ।